Good evening. Our first year final exam start होने वाले से पूरी बात तो आज मैं organic chemistry एक चैप्टर टू পৰা কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে বা কেনেকুৱা টাইপৰ কোৱেশ্চনছ অহাৰ পসিবিলিটিজ আছে মই তাৰ ওপৰত এটা ভিডিঅ' বনাব গৈ আছো আৰু ভিডিঅ'ছ বনাম কাইলৈ বনাম মই কাইলৈ তোমালোকক দিম সো এতিয়া অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে এটা ভাষ্ট চেপ্টাৰ হয় য'ত আমাৰ নমেনক্লেচাৰছ সোমাই আছে ৰুলছবোৰ সোমাই আছে ফাংচনেল গ্ৰুপছবোৰ সোমাই আছে তো বিভিন্ন টাইপৰ কোৱেশ্চনছ ইয়াৰ পৰা অহাৰ পসিবিলিটিজ আছে আৰু তাৰ বাহিৰে তাত ইয়াত কিছুমান আমাৰ ইফেক্টছ আছে ইণ্ডাক্টিভ ইফেক্ট মেছোমাৰিক ইফেক্ট হাইপাৰ কনজুগেশ্যন তাৰপিছত তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ইফেক্ট আৰু তাৰ বাহিৰেও ইয়াত কিছুমান আমাৰ মেকানিজমছ আছে ফ্ৰী ৰেডিকেল মেকানিজম য'ত আমাৰ কাৰ্বকেটায়নৰ মেকানিজমছ আছে কাৰ্বন আয়নৰ আছে তো গোটেইখিনি বস্তু সাগৰি লৈ পেলাই মই এটা ভিডিঅ' জাষ্ট মই ৰেডি কৰিছোঁ আৰু আজি মই জাষ্ট এটা অভাৰভিউ দিব গৈ আছোঁ কাৰণ বহুতে মোক ফোন কৰি আছে যে কেনেকুৱা টাইপৰ কুৱেশ্যনছ অহাৰ পচিবিলিটিজ আছে তো মোৰো একো আইডিয়া নাই বিকজ এইবাৰ কমপ্লিটলি নতুন এটা পেটাৰ্ণ মতে কুৱেশ্যন আহিব য'ত 35 মাৰ্কছ MCQs আহিব বাকী 35 মাৰ্কছ আমাৰ 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্কৰ কুৱেশ্যনছ আহিব তো ইমান আমাৰো আইডিয়া হোৱা নাই আমালৈ কোনো নটিফিকেশ্যন অহা নাই বা আমালৈ কোনো ধৰণৰ তেনেকুৱা ইনষ্ট্ৰাকশ্যনছো অহা নাই যে কেনেকুৱা টাইপৰ কুৱেশ্যনছ অহাৰ চান্সেছ আছে তথাপি অৰ্গেনিক কেমিষ্ট্ৰি আৰু হাইড্ৰ'কাৰ্বন এই দুটা চেপ্টাৰ মই এই 3 দিনৰ এটা ভিডিঅ'জ প্ৰিপেয়াৰ কৰি পেলাই মই তোমালোকক খালি এটা আইডিয়া দিব বিচাৰিছোঁ যে কেনেকুৱা টাইপৰ কুৱেশ্যনছ অহাৰ চান্সেছ আছে তো মই জাষ্ট এটা টেম্পৰেলি এটা বস্তু ৰেডি কৰিছোঁ য'ত ইমান ভিজুৱেলিটি ক্লিয়াৰ নহ'ব পাৰে কাৰণ মোৰ ইমান তেনেকুৱা একো সুবিধা নাই যে মই তোমালোকক এনেকৈ ভিডিঅ' বনাই দিব পাৰোঁ তথাপি তোমালোকে মই কুৱেশ্যনছবোৰ কৈ যাম অপশ্যনছবোৰ কৈ যাম তোমালোকে তেনেকৈ বস্তুখিনি প্ৰিপেয়াৰ কৰি ল'বা লিখি ল'বা আৰু ভালকৈ বস্তুখিনি বুজি ল'বা যে মই কি কৈ আছোঁ তো মই কৈও যাম লিখিও যাম বস্তুখিনি যদি ক'ৰবাত কিবা ডাউটছ থাকে তোমালোকে মোক মেছেজ কৰিব পাৰিব যে এইটো বস্তু বুজা নাই ঠিক আছে তো আমি অৰ্গেনিক কেমিষ্ট্ৰি যোনটো চেপ্টাৰ তাত মই কিছুমান কুৱেশ্যনছ ৰেডি কৰিছোঁ আজি মই 4-5টা কুৱেশ্যন তোমালোকৰ লগত ডিছকাছ কৰিম বাকীখিনি মই কাইলৈ ৰাতিপুৱা এটা ভিডিঅ' দি পেলাই তোমালোকক দিম বাৰু আজি কিছুমান কুৱেশ্যনছ ৰেডি কৰিছোঁ যেনেকুৱা কুৱেশ্যনছ অহাৰ পচিবিলিটিছ আছে কিয়নো চেপ্টাৰটোত কিছুমান মেইন টপিকছ আছে সেই টপিকছবোৰৰ ওপৰতে কুৱেশ্যনছ অহাৰ পচিবিলিটিছ থাকে আমি চব বস্তু পঢ়িলোঁ পঢ়াৰ পিছত দেখা পালোঁ যে কিছুমান টপিক আমি স্কিপ কৰি দিলোঁ তো যাতে তেনেকুৱা নহওক সেইকাৰণে মই কিছুমান আইডিয়া দিব বিচাৰিছোঁ যে এনেকুৱা টাইপৰ কুৱেশ্যনছবোৰ চাবা এটা যেনেকৈ ধৰা নমেনক্লেচাৰ্ছৰ পৰা আহিব পাৰে কুৱেশ্যনছ অহা পচিবিলিটিছ পূৰা আছে চান্সেছ বহুত আছে আৰু নমেনক্লেচাৰ্ছৰ কাৰণে তোমালোকক যিবোৰ ৰুলছ আমি পঢ়াই দিছোঁ সেই ৰুলছবোৰ ভালকৈ পঢ়িবা ষ্টাৰ্টিঙৰ পৰা চব লাগিলে সেইখিনি এলিফেটিক হওক এৰমেটিক হওক ব্ৰাঞ্চড হওক ফাংচনেল গ্ৰুপছৰ লগত হওক চাইক্লিক হওক তো আমি চব ৰুলছবোৰ আমি পঢ়াই থোৱা হৈছে কলেজত তো সেই ৰুলছবোৰ ভালকৈ পঢ়িলে তোমালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব ফাংচনেল গ্ৰুপছ কেনেকৈ আইডেণ্টিফাই কৰিব লাগে সিহঁতৰ ৰিপ্ৰেজেণ্টেশ্যন কেনেকুৱা হয় সিহঁতৰ ফৰ্মুলা কেনেকুৱা হয় সিহঁতৰ ছাফিক্স কি হয় প্ৰিফিক্স কি হয় সেই বস্তুখিনি আমি ভালকৈ বস্তুখিনি পঢ়িব লাগিব তো মই কিছুমান কুৱেশ্যনছ ৰেডি কৰিছোঁ তাৰে কিছুমান কুৱেশ্যনছ তোমালোকৰ লগত আজি মই ডিছকাছ কৰিব লৈছোঁ তোমালোকে চাবা ভালকৈ আৰু মই কোৱা নাই যে এই কুৱেশ্যনছখিনি আহিব মই খালি এটা আইডিয়া দিব বিচাৰিছোঁ যে এনেকুৱা টাইপৰ কুৱেশ্যনেই আহিব আৰু সেই কুৱেশ্যনছখিনি তোমালোকে ভালকৈ তেনেকুৱা টাইপৰ যিমান কুৱেশ্যনছ আছে তোমালোকে সেইখিনি বস্তু বুকৰ পৰা হওক বা নেটৰ পৰা হওক তোমালোকে বস্তুখিনি চাবা যিহেতু আমাৰ তাত সময় একেবাৰে নাই ঠিক আছে তো মই এটা ফাৰ্ষ্ট কুৱেশ্যন আহিলোঁ যে এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহিব তোমালোকে অপশ্যনছবোৰ লিখি ল'বা মই এটা কুৱেশ্যন দি দিছোঁ এনেকুৱা টাইপৰ ফাৰ্ষ্ট কুৱেশ্যনটো এনেকৈ লিখিলোঁ তো ফাৰ্ষ্ট কুৱেশ্যন তোমাৰ এনেকৈ দি দিলা যে ইলেক্ট্ৰফাইল ৰিএজেণ্ট ইজ কি হ'ব পাৰে ইলেক্ট্ৰফাইল ৰিএজেণ্ট হয় কি তো আমাৰ ইয়াত অপশ্যনছ দিয়া আছে 4টা অপশ্যনছ দিয়া থাকিব ফাৰ্ষ্ট অপশ্যনটো তোমালোকে লিখি লোৱা ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পেচিছ এনেকৈ দি দিলে ফাৰ্ষ্ট অপশ্যনটো দি দিলে ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পেচিছ
Second option to the electron rich species, RICH, electron rich species. Third option to likhilwa negatively charged species, negatively charged species. Our last option to enake di dila dhara a Lewis base, a Lewis base. So এটা আমি অপশনবোৰ পুৰা চাই পেলাই ক'ব লাগে কোনটো কাৰেক্ট অপশন হয়। তো ফাৰ্স্ট আমি জানিব লাগিব হোৱাট ইজ এন ইলেক্ট্ৰোফাইল। ইলেক্ট্ৰোফাইল হয় কি? ইলেক্ট্ৰোফাইল মানে হৈছে ইলেক্ট্ৰন লাভাৰ স্পেচিছ। ইলেক্ট্ৰোফাইল মানে হৈছে ইলেক্ট্ৰন লাভাৰ স্পেচিছ, মানে যোনে ইলেক্ট্ৰনক এট্ৰেক্ট কৰিব পাৰে বা ইলেক্ট্ৰনৰ প্ৰতি এট্ৰেক্ট হয়, সেইটো হৈছে ইলেক্ট্ৰোফাইল। আৰু আমি অলৰেডি পঢ়ি আহিছো ইলেক্ট্ৰন কোনটো চাৰ্জৰ হয়? নিগেটিভলি চাৰ্জ, মানে ইলেক্ট্ৰন সদায় নিগেটিভলি হয়। ইলেক্ট্ৰন সদায় নিগেটিভ হয়, কাৰণ নিগেটিভক নিগেটিভে কেতিয়াও ভাল নাপায়, পজিটিভে ভাল পাব, পজিটিভে ভাল পাব, নিগেটিভে কেতিয়াও ভাল নাপায়। তেনেহ'লে আমি কি গম পাম? মানে ইলেক্ট্ৰোফাইল হ'বৰ কাৰণে তাত নিগেটিভ চাৰ্জ কম থাকিব লাগিব, লেছ থাকিব লাগিব, তেতিয়াহে সি ইলেক্ট্ৰোফাইল হ'ব। তেনেহ'লে তলৰ পৰা গৈছো অপশ্যন কেইটা। ফাৰ্ষ্ট অপশ্যনটো কি বুলি ক'লে? লিউইছ বেছ। তো লিউইছ বেছ মানে কি আছিলে? লিউইছ বেছ মানে আছিলে য'ত ইলেক্ট্ৰন বেছি থাকে আৰু সি ইলেক্ট্ৰন ডনেট কৰিব পাৰে, ইলেক্ট্ৰন ডনেট কৰে। তো ইলেক্ট্ৰন ডনেট কৰে মানে অলৰেডি তাত ইলেক্ট্ৰন বেছি আছে, আৰু ইলেক্ট্ৰন বেছি থকা মানে তাত নিগেটিভ চাৰ্জ অলৰেডি বেছিকৈ প্ৰেজেণ্ট আছে। তো নিগেটিভে নিগেটিভক এট্ৰেক্ট কৰিব পাৰিব? নোৱাৰে। তেনেহ'লে অপশ্যন নম্বৰ যোনটো বি সেইটো হৈ গ'ল ইনকাৰেক্ট। থাৰ্ড অপশ্যনটো কি বুলি ক'লে? অপশ্যন নম্বৰ চিটো কি বুলি কৈছে? নিগেটিভলি চাৰ্জ স্পেচিছ। নিগেটিভলি চাৰ্জ মানে অলৰেডি তাত নিগেটিভ চাৰ্জ আছে, তো নিগেটিভ চাৰ্জে ইলেক্ট্ৰনক এট্ৰেক্ট কৰিব পাৰিব বা ইলেক্ট্ৰনৰ কাৰণে এট্ৰেক্ট হ'ব পাৰিব? নোৱাৰে। তেনেহ'লে অপশ্যন নম্বৰ চিটো আমাৰ কি হৈ গ'ল? ইনকাৰেক্ট। অপশ্যন নম্বৰ বি কি কৈছে? ইলেক্ট্ৰন ৰিচ স্পেচিছ। ইলেক্ট্ৰন ৰিচ স্পেচিছ মানে অলৰেডি তাত ইলেক্ট্ৰন বহুত আছে, ইলেক্ট্ৰন বহুত আছে মানে নিগেটিভ চাৰ্জ বহুত আছে। তেনেহ'লে ইলেক্ট্ৰন যদি বেছিকৈ থাকে তেনেহ'লে সি কেতিয়াও ইলেক্ট্ৰনৰ প্ৰতি এট্ৰেক্টেড নহয়। তাহলে অপশ্যন কোনটো কাৰেক্ট হ'ব? তো অপশ্যন কাৰেক্ট হ'ব ফাৰ্ষ্ট অপশ্যনটো, য'ত আমাৰ দিয়া আছে ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পেচিছ, মানে ইলেক্ট্ৰন কম আছে। আৰু যদি ইলেক্ট্ৰন কম আছে তেনেহ'লে তাত নিগেটিভ চাৰ্জো কম আছে, তেনেহ'লে সি কি হ'ব পাৰিব? ইলেক্ট্ৰনৰ প্ৰতি এট্ৰেক্টেড হ'ব পাৰিব। তেনেহ'লে ইলেক্ট্ৰোফাইল সদায় কি হয়? য'ত ইলেক্ট্ৰন ডেফিচিয়েণ্ট হয়, ইলেক্ট্ৰন কম থাকে, তো সেইটোৱে হ'ব ইলেক্ট্ৰোফাইল। তো ইলেক্ট্ৰোফাইল বুলি ক'লে সদায় মনত ৰাখিবা যে ইলেক্ট্ৰোফাইল হ'বৰ কাৰণে তাত নিগেটিভ চাৰ্জ সদায় লেছ থাকিব লাগিব, কম থাকিব লাগিব। আৰু সেই নিগেটিভ চাৰ্জ কম থকাটোকে আমি কৈছোঁ ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পেচিছ। তেনেহ'লে এই কুৱেশ্যনটো আনচাৰ কোনটো হ'ব? ফাৰ্ষ্ট অপশ্যনটো, যোনটো মই কৈছিলোঁ ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পেচিছ। ঠিক আছে? তো নেক্সট এটা টাইপৰ কুৱেশ্যন ওলাই হ'ল কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 এনেকুৱা টাইপৰ সুধিব পাৰে যে আমি যিবোৰ পঢ়িছোঁ ইণ্টাৰমিডিয়েটছ, তাত এটা বস্তু আহিব পাৰে এনেকুৱা টাইপৰ যে হুইচ অফ দি following which of the following carbocation is most stable? Carbocation আমি অলরেডি পঢ়িছো, carbocation, carbon ion, carbins, free radical আমি অলরেডি পঢ়া আছে, সেই নোটছখিনি চালে গম পাই যাব। তো আমাক এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, আমাক এনেকুৱা অপশ্যন দিয়া থাকিব, তাত আমাক সুধিব যে কোনটো কাৰ্বকেটায়ন বেছি ষ্টেবল হয়। তো তেনেকুৱা যদি কুৱেশ্যন সোধে, তো মই ফাৰ্ষ্ট অপশ্যন কেইটা দি লৈছোঁ, তাৰপিছত মই তোমালোকক কৈ আছোঁ কেনেকৈ তোমালোকে বস্তুটো মনত ৰাখিবা। হ'ল? তো ফাৰ্ষ্ট মই অপশ্যন কেইটা দি ল'লোঁ এনেকুৱা টাইপৰ।
ফাৰ্ষ্ট অপশ্যনটো দি দিলে এনেকুৱা এটা দিল CH3 whole 2CH সেকেন্ড অপশনটো দিল এনেকে PH whole 3 PH মানে কি আছে ফিনাইল তো ফিনাইল whole 3 C ৰ ওপৰত আছে পজিটিভ চাৰ্জ ঠিক আছে থার্ড অপশনটো দিল এনেকে CH2 double bond CH single bond CH তাৰ ওপৰত পজিটিভ চাৰ্জ আছে হল আৰু লাষ্ট অপশনটো দিল CH3 CH2 আৰু তাৰ ওপৰত আছে পজিটিভ চাৰ্জ তো আমাৰ কাৰ্বকেটাইন কোন কেটাই এইটা যাৰ ওপৰত পজিটিভ চাৰ্জ আছে যাৰ ওপৰত পজিটিভ চাৰ্জ আছে সেইটা হৈছে কাৰ্বকেটাইন আৰু আমাক এটা সুধিছে কোনটো কাৰ্বকেটাইন বেছি ষ্টেবল হয় তো এনেকুৱা অপচনছবোৰ আমি চুজ কৰিবৰ কাৰণে আমি কি জানিব লাগিব সিহঁতৰ ষ্টেবিলিটি অৰ্ডাৰ জানিব লাগিব তো ষ্টেবিলিটি অৰ্ডাৰ আমাৰ কি আছে কাৰ্বকেটাইনৰ কাৰণে ষ্টেবিলিটি অৰ্ডাৰ আছে 3 ডিগ্ৰী ইজ মোষ্ট ষ্টেবল 3 degree is most stable then I have 2 degree then I have 1 degree আৰু একদম least stable হৈছে মিথাইল কাৰ্বকেটাইন একদম least stable হৈছে মিথাইল কাৰ্বকেটাইন আৰু আমি গম পাই গলো এই চাৰিটাৰ ভিতৰত যোনটো 3 ডিগ্ৰী হ'ব সেইটোৱে হৈছে most stable সেইটোৱে হৈছে most stable তাহলে আমি এটা চেক কৰো কোনটো 3 ডিগ্ৰী হয় তো আমি কেনে গম ক'ত 3 ডিগ্ৰী হয় তো তোমালোকে তাৰ কাৰণে এটা বস্তু গম পাবা তোমালোকে এই অৰ্ডাৰটো ভালকৈ নোট কৰা 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী আৰু মিথাইল তো এটা কেনেকৈ আমি গম পাম কোনটো 3 ডিগ্ৰী হয় তো এটা চাবা যদি এটা কাৰ্বনত যোনটো কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ আছে তাত যদি 3 হাইড্ৰোজেন এটমছ are present তিনটা হাইড্ৰোজেন আছে তেনেহলে হেতু হ'ব মিথাইল মই কি ক'লো যোনটো কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ আছে সেই কাৰ্বনটোৰ লগত যদি তিনটা হাইড্ৰোজেন এটম এটাচ হৈ আছে দ্যাট উইল বি মিথাইল নেক্সট চোৱা যোনটো কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ থাকিব তাত যদি দুটা হাইড্ৰোজেন এটম এটাচ হৈ আছে two hydrogen atoms are attached that will be 1 degree primary okay next to one যোনটো কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ আছে তাত যদি অকল এটা হাইড্ৰোজেন থাকে ঠিক আছে then that will be 2 degree that will be 2 degree and third to sabha যোনটো কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ আছে তাত এটা হাইড্ৰোজেন এটাচ হৈ থকা নাই এটাও হাইড্ৰোজেন নাই এইটো that will be 3 degree that will be 3 degree and option আছে কোনটো কাৰ্বনত এটাও হাইড্ৰোজেন নাই তোমালোকে চেক কৰা ফাৰ্ষ্টটোৰ এটা হাইড্ৰোজেন আছে that will be কি 2 degree সেকেন্ডত এটাও হাইড্ৰোজেন নাই তাহলে হেতু হ'ল 3 ডিগ্ৰী তাহলে কোনটো অপচন কারেক্ট হ'ব সেকেন্ড অপচন কারেক্ট ক্লিয়াৰ হৈছে নেক্সট আমি আহো থাৰ্ড কোৱেশ্চন তো থাৰ্ড কোৱেশ্চনটো কেনেকুৱা আহিব পাৰে আমাৰ শেপ লৈ পেলাই আহিব পাৰে মই আইডিয়া লাগি আছো মই এটা এটা দিন তোমালোকে বাকি কেইটা পঢ়ি থবা মই কোৱালৈকে অকল এইটোৱে পঢ়িবা তো থাৰ্ড কোৱেশ্চনটো এনেকুৱা টাইপৰ আহিব পাৰে মই এটা কোৱেশ্চন দি দিছো লিখিব তোমালোকে তো কোৱেশ্চনটো এনেকুৱা দি দিলো
the shape of carbocation is শুনি দিব পাৰে তো মই ইয়াত কাৰ্বকেটাইন দিছোঁ তোমালোকক কাৰ্বন আয়ন সুধিব পাৰে ফ্ৰী ৰেডিকেল সুধিব পাৰে এইখিনি পঢ়ি থবা তোমালোকে নোটছত লিখা আছে মই খালি কৈ আছোঁ যে আইডিয়া এটা দিছোঁ যে কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে তো তাৰ ৰিলেটেড বস্তুখিনি তোমালোকে নিজে পঢ়িব লাগিব তো মই এটা কুৱেশ্যন দিলোঁ দি শ্বেপ অফ কাৰ্বকেটাইন ইজ কাৰ্বকেটাইনৰ শ্বেপ কি হয় তো ইয়াৰ অপশ্যন কিছুমান দি দিলোঁ এনেকুৱা ফাৰ্ষ্টটো দি দিলোঁ প্লেনাৰ second di dia hol linear third to di dilo pyramidal fourth to di dilo tetrahedral tane ko options dia ase to tumaloke bhalke ei bostukhini saba carbocation এবাৰ আমি পঢ়ি থৈছোঁ ফ্ৰী ৰেডিকেল হওক বা কাৰ্বন আয়ন এটা আমাক ইয়াত কাৰ্বকেটাইন সুধিছে তো কাৰ্বকেটাইনৰ শ্বেপ সদায় কি হয় প্লেনাৰ হয় তো গতিকে তোমালোকে এই যিখিনি বস্তুৰ শ্বেপ আছে সেই শ্বেপখিনি ভালকৈ পঢ়ি থবা যে কোনটোৰ শ্বেপ কি হয় আমি অলৰেডি জানো কোনটোৰ শ্বেপ কি হয় অলমষ্ট সেমে হয় কৰবাত কিবা ডিফাৰেন্স থাকে তো ইয়াত মই এনেকুৱা টাইপৰ কুৱেশ্যন আহাৰ পসিবিলিটিছ আছে বুলি ভাবো সেইকাৰণে মই এনেকুৱা টাইপৰ কুৱেশ্যন আৰু ৰেডি কৰি তোমালোকক দি দিছোঁ হওক আৰু এটা কুৱেশ্যন মই হ'ল য'ত মই তোমালোকক আৰু এতিয়া যোনটো কুৱেশ্যন মই ডিছকাছ কৰিম সেইটো মই কাইলৈও তোমালোকক এনেকুৱা ভিডিঅ' কিছুমান দিম তো ভালকৈ বস্তুটো চাবা যে কি কুৱেশ্যন আহিব পাৰে তো কুৱেশ্যনটো এনেকুৱা দি দিলোঁ এটা কম্পাউণ্ডৰ নেম দিয়া থাকিব পাৰে নেমটো দিয়া থাকিব তাৰ ষ্ট্ৰাকচাৰটো কি সেইটো সুধিব পাৰে যেনেকৈ মই এটা কুৱেশ্যন তোমালোকক দিছোঁ তোমালোকে লিখি লোৱা দি ষ্ট্ৰাকচাৰেল ফৰ্মুলা ফৰ the structural formula for two ethyl prop 2 in 1 all is options দিয়া আছে তো মই অপশন নিলিখো অপশনস কিছুমান দিয়া আছে তোমালোকে এটা বনাব লাগে তো তোমালোকে ফার্স্ট স্টেপ কি চাব লাগিব প্ৰায়ৰিটি অৰ্ডাৰ ইয়াত আমাৰ কি দিয়া আছে ফাংচনেল গ্ৰুপ সদায় মনত ৰাখিবা ফাংচনেল গ্ৰুপৰ প্ৰায়ৰিটি সবতছে বেছি হয় তো আমি অলৰেডি গম পাম ইয়াত ফাংচনেল গ্ৰুপ কি আছে অল মানে হৈ গ'ল এলকহল ঠিক আছে নেক্সট ইয়াত আমাৰ ইয়াত কি আছে ডাবল বন্ড ইন আহি গ'ল ইন তো ইন মানে আহি গ'ল ডাবল বন্ড আৰু তাৰ লগতে আমাৰ ইয়াত সাবস্টিটুয়েন্টটো প্ৰেজেন্ট আছে সাবস্টিটুয়েন্ট ইয়াত কি দিছে ইথাইল তো ফার্স্ট তোমালোকে চেক কৰা ইয়াত ওয়ার্ড রুট কি দিয়া আছে ওয়ার্ড রুট কি দিয়া আছে প্রপ ওয়ার্ড রুট দিয়া আছে প্রপ তো প্রপ বলে আমি যেটা গম পাই গলো তাহলে আমি গম পাই গলো ক্লিয়ার হৈ গল যে প্যারেন্ট চেইনত কেটা কার্বন আছে তিনটা প্রপ আহি গল মানে তিনটা বনাই লোৱা হৈ গল প্ৰপ হৈ গল তিনটা কাৰ্বন আহি গল এটা ফার্স্ট কার্বনটো নাম্বার 1 কি আছে অল তোমাক ফার্স্ট কার্বনত অল লগাই দিও তো অল মানে কি এলকহল কি হয় OH গ্ৰুপ নেক্সট ওয়ান সেকেন্ড কার্বনটো কি আছে ইন তো এটো যদি ফার্স্ট কার্বন হয় এটো হল সেকেন্ড এটো হল থার্ড তো সেকেন্ড কার্বন আছে ইন তো ইন মানে ইয়াত ডাবল বন্ড লগাই দিয়া হল তো এটা আমি কি পাই গলো 1 অল 2 ইন পাই গলো এটা 2 ইথাইল তো 2 ইথাইল মানে 2 নম্বৰ কাৰ্বনত ইথাইল আছে তো ইথাইল লগাই দিয়া বাস যিখিনি সাবস্টিটুয়েন্টস ফাংশনাল গ্ৰুপ বা আমাৰ ডাবল বন্ড ট্ৰিপল বন্ড আছে সব লগাই দিলো
এতিয়া গোটেইকেইটা কাৰ্বন চেক কৰি আমি কি কৰিম একৰ্ডিং টু ভ্যালেন্সি তাত হাইড্ৰোজেন এড কৰিম তো ফাৰ্স্ট কাৰ্বনটো চোৱা এইফালে থাৰ্ড কাৰ্বনটো চোৱা ইয়াত কেইটা বন্ড ফৰ্ম কৰি আছে দুটা আৰু কেইটা বন্ড ফৰ্ম কৰিব পাৰিব দুটা বন্ড ফৰ্ম কৰিব পাৰিব তো দুটা কাৰ্বন হ'ব লাগিব হাইড্ৰোজেন দুটা হাইড্ৰোজেনৰ লগত কি বন্ড ফৰ্ম কৰিম হল সেকেন্ড কাৰ্বনটো চোৱা যেটো মিডলত আছে কেইটা বন্ড ফৰ্ম কৰি আছে এফালে দুটা এফালে এটা মানে টোটাল 4টা হৈ আছে আৰু হাইড্ৰোজেন এড হ'বনে নহয় তো এটা এজ ইট ইজ থাকিব ফাৰ্স্ট কাৰ্বনটো চোৱা ফাৰ্স্ট কাৰ্বনটোত কেইটা বন্ড ফৰ্ম হৈ আছে এফালে এটা আৰু এফালে এটা দুটা বন্ড ফৰ্ম হৈ আছে আৰু দুটা বন্ড ফৰ্ম কৰিব পাৰিব তেনেহলে ইয়াত আমি দুটা হাইড্ৰোজেন লগাই দিম ইয়াত আমি দুটা হাইড্ৰোজেন লগাই দিম তো এইটোৱে হৈ গ'ল স্ট্ৰাকচাৰাল ফৰ্মুলা ফৰ 2 ইথাইল prop 2 in 1 on তো এই বস্তুখিনি আমি বনাবৰ কাৰণে আমি ভালকে ৰুলছ খিনি আমি জানিব লাগিব সেই কাৰণে আমি যিখিনি নেমিঙৰ ৰুলছ আছে সেই ৰুলছ খিনি আমি একদম ক্লিয়াৰ কৰি ৰাখিব লাগিব ফাংচনেল গ্ৰুপছ কি আছে সেই ফাংচনেল গ্ৰুপছৰ ৰিপ্ৰেজেন্টেশন কি হয় ফৰ্মুলা কি হয় আমি ভালকে ক্লিয়াৰ কৰি ৰাখিব ঠিক আছে তো এই এটা কোৱেশ্চন হয় আৰু এটা টাইপৰ কোৱেশ্চন লাষ্ট এইটো কোৱেশ্চন দেখাম তাৰপিছত বাকিখিনি মই কাইলৈ আপলোড কৰিম এটা কোৱেশ্চন এনেকুৱা টাইপৰ আহিব পাৰে যে তোমালোকক এটা ফাংচনেল গ্ৰুপ দি দিব আৰু তোমালোকে আইডেন্টিফাই কৰিব লাগে কোনটো কম্পাউণ্ডত সেই ফাংচনেল গ্ৰুপটো প্ৰেজেন্ট আছে যেনেকৈ ধৰি লোৱা এটা কোৱেশ্চন মই দি দিলোঁ লিখি ল'বা তোমালোকে কোৱেশ্চনটো লিখি লোৱা which of the following compound contains which of the following compounds contains amide 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 functional group এনেকৈ দিলে এটা আমাৰ অপশনস দিয়া আছে তো মই অপশনস খিনি ফাৰ্স্ট দি লৈছো ফাৰ্স্ট অপশনটো দি দিলে ধৰা এনেকুৱা টাইপ এনেকৈ দি দিলে CH3 CH2 NH CH3 এটা দি দিলো সেকেন্ড অপশনটা এনেকৈ ললো CH3 CH2C double bond O NH2 এনেকৈ লৈ লোৱা হ'ল এটা এটা লৈ লোৱা হ'ল এনেকুৱা CH3 CH NH2 CWH এনেকৈ এটা লৈ ল'লো আৰু লাষ্ট এটা লৈ ল'লো এনেকুৱা CH3N CH3 হল তো মই অলপ আগত কৈছিলোঁ যে আমি ফাংচনেল গ্ৰুপ এটাৰ নাম ৰিপ্ৰেজেন্টেশন ফৰ্মুলা আমি ভালকৈ জানিব লাগিব তো আমাক সুধিছে ইয়াৰ এই চাৰিটাৰ ভিতৰত ক'ত এমাইড প্ৰেজেন্ট আছে এমাইড তো এমাইড গ্ৰুপটো আমি জানো এমাইড গ্ৰুপটো কি হয় C double bond O NH2 এইটো হল এমাইড গ্ৰুপ তেনেহলে এই অপশন কেইটাৰ ভিতৰত ক'ত এমাইড প্ৰেজেন্ট আছে অপশন নম্বৰ 2 তো এনেকুৱা টাইপৰ কোৱেশ্চনছ বোৰ অহাৰ পসিবিলিটিজ বেছি আছে তো মই নকওঁ যে এইকেইটাই আহিব মই কোৱাও নাই যে এইকেইটাই আহিব তোমালোকে খালি আইডিয়া এটা দিব লৈছো যে এনেকুৱা টাইপৰ কোৱেশ্চনছ বোৰ আহিব তথাপি মই আৰু কিছুমান কোৱেশ্চনছ মই ডিসকাস কৰিম কাইলৈ বাই মৰ্নিং মই ডিসকাস কৰিম য'ত তোমালোকৰ পিউৰিফিকেশ্যনৰ পৰা আহিব পৰা চান্সেছ আছে যিখিনি এফেক্টছ আছে সেই এফেক্টছবোৰৰ পৰা মই এতিয়া সব কোৱেশ্চন ডিসকাস কৰিব নোৱাৰোঁ খালি এটা আইডিয়া দিম সব টপিক ৰিলেটেড যে সেই টপিকছখিনি ৰিলেটেডত কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে আৰু বাকি তোমালোকে নিজে প্ৰিপেয়াৰ কৰিব লাগিব নিজে তোমালোকে অলপ পঢ়িব লাগিব
আৰু নিজে তোমালোকে বস্তুখিনি এটা আইডিয়া লৈ ল'ব লাগিব যে এইখিনি পঢ়িলে আমাৰ পুৰা চান্সেছ আছে ভাল মাৰ্কছ পোৱাৰ ঠিক আছে তো মই কাইলৈ আকৌ এটা ভিডিঅ' লৈ আহিম য'ত মই বাকী ইয়াৰ পিছৰ টপিকছখিনিৰ ৰিলেটেড কিছুমান মই কুৱেশ্যনছ ৰেডি কৰা আছে মোৰ অলৰেডি মই সেইখিনি তোমালোকক দেখাম খালি তোমালোকে আইডিয়াটো লোৱা আৰু আইডিয়াটো লৈ পেলাই তোমালোকে বাকী কুৱেশ্যনছখিনিও ভালকৈ পঢ়া অ'কে গুড নাইট এণ্ড বেষ্ট অফ লাক